হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেণ্ট 2024 অইল ইণ্ডিয়া লিমিটেডত পদ মুকলি হৈ আছে। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট মুকলি হৈ আছে। ৱৰ্ক পাৰ্চনৰ পদ মুকলি হৈ আছে। মুঠ 421টা পদ মুকলি হৈ আছে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা গম পাব। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেণ্ট 2024 ইয়াত 421টা ৱৰ্ক পাৰ্চনৰ পোষ্ট খালী হৈ আছে, যিকেইটা পদৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। অইল ইণ্ডিয়া লিমিটেড লাষ্ট ডেট হ'ল 23/1/2024 অৰ্থাৎ 30 জানুৱাৰী 2024 লাষ্ট ডেট। অইল ইণ্ডিয়া লিমিটেড ইয়াত 421টা মই কৈছোঁৱে ৱৰ্ক পাৰ্চনৰ পোষ্ট মুকলি হৈ আছে, এপ্লাই অনলাইন কৰিব পাৰিব। অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেণ্ট 2024 ইয়াত গ্ৰেড 3 পদ প্ৰথম ওলাই আছে। প্ৰথম পদটো ওলাই আছে মেকানিক ডিজেলৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 89টা অৰ্থাৎ 89টা পোষ্ট মুকলি হৈ আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। ট্ৰেড চাৰ্টিফিকেট আপোনালোকৰ লাগিব। মেকানিক ডিজেল ট্ৰেডৰ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰা হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে 10 পাছ কৰা হ'ব লাগিব মিনিমাম। মেট্ৰিক পাছ কৰা বিচৰা হৈছে। গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ পৰা পাছ কৰা হ'ব লাগিব মেট্ৰিক পাছ। 2 নম্বৰ পদকেইটা ওলাই আছে ফিটাৰ ট্ৰেডৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 188টা। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। ট্ৰেড চাৰ্টিফিকেট বিচৰা হৈছে ফিটাৰ ট্ৰেডৰ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা কোৰ্চ কৰা হ'ব লাগিব, মানে পাছ কৰা হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ পৰা। 3 নম্বৰ পদকেইটা মুকলি হৈ আছে ৱেল্ডাৰ ট্ৰেডৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 6টা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। ট্ৰেড চাৰ্টিফিকেট বিচৰা হৈছে। ইয়াৰ কাৰণে ৱেল্ডাৰ ট্ৰেডৰ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব, মানে কোৰ্চ কৰা হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ লাগিব। মেট্ৰিক পাছ বিচৰা হৈছে। গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰা হ'ব লাগিব। 4 নম্বৰ পদকেইটা ওলাই আছে ইনষ্ট্ৰুমেণ্ট মেকানিকৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 24টা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। ট্ৰেড চাৰ্টিফিকেট ইনষ্ট্ৰুমেণ্ট মেকানিকৰ ট্ৰেডৰ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা কোৰ্চ কৰা হ'ব লাগিব। আৰু ইয়াতো মেট্ৰিক পাছ বিচৰা হৈছে। গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰা হ'ব লাগিব। 5 নম্বৰ পদকেইটা ওলাই আছে ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 32টা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। ট্ৰেড চাৰ্টিফিকেট লাগিব ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ ৰিকগনাইজ বৰ্ড বা ইনষ্টিটিউশ্যনৰ পৰা আপোনালোকে পাছ কৰা হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ 10 পাছ বিচৰা হৈছে অৰ্থাৎ মেট্ৰিক পাছ। গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰা হ'ব লাগিব। আৰু মাছ প্ৰচেছ ব্লেড ইলেক্ট্ৰিকেল ৱৰ্কছমেন পাৰ্মিট পাৰ্ট ক্লাছ 1 পাৰ্ট ক্লাছ 2 ইছ্যু বাই গভ ইলেক্ট্ৰিকেল লাইচেঞ্চিং বৰ্ড। আপোনালোকৰ ইয়াৰ কাৰণে আৰু প্ৰচেছ ব্লেড ইলেক্ট্ৰিকেল ৱৰ্কমেন্স পাৰ্মিটৰ এখন লাইচেঞ্চ বিচৰা হৈছে। ইলেক্ট্ৰিকেল লাইচেঞ্চ বৰ্ডৰ পৰা আপোনালোকে এখন পাব লাগিব, অৰ্থাৎ ইছ্যু কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল লাইচেঞ্চিং বৰ্ডৰ পৰা। 6 নম্বৰ পদকেইটা ওলাই আছে ইলেক্ট্ৰনিক্স মেকানিক ট্ৰেডৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 13টা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। ট্ৰেড চাৰ্টিফিকেট ইলেক্ট্ৰনিক্স মেকানিক ট্ৰেডৰ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব। আৰু ইয়াত 10 পাছ বিচৰা হৈছে, মেট্ৰিক পাছ বিচৰা হৈছে। লগতে গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰা হ'ব লাগিব। 7 নম্বৰ পদকেইটা ওলাই আছে মেকানিক মটৰ ভেহিকেল ট্ৰেডৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 10টা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। ট্ৰেড চাৰ্টিফিকেট মেকানিক মটৰ ভেহিকেল ট্ৰেডৰ ট্ৰেড চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব। ৰিকগনাইজ গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব। আৰু লগতে আপোনালোকক মেট্ৰিক পাছ বিচৰা হৈছে। গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰা হ'ব লাগিব। 8 নম্বৰ পদকেইটা ওলাই আছে ছাৰ্ভিয়ৰ ট্ৰেডৰ ওলাই আছে। ইয়াৰ কাৰণে টোটেল পোষ্ট ওলাই আছে 3টা। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ কাৰণে বিচৰা হৈছে। ট্ৰেড চাৰ্টিফিকেট ইন ছাৰ্ভিয়ৰ ট্ৰেড ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকৰ চাৰ্টিফিকেটখন থাকিব লাগিব। ট্ৰেড চাৰ্টিফিকেট ছাৰ্ভিয়ৰ ট্ৰেডৰ। আৰু লগতে মেট্ৰিক পাছ বিচৰা হৈছে। আপোনালোকে মেট্ৰিক পাছ কৰিলে ৰিকগনাইজ বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 9 নম্বৰ পদটো ওলাই আছে AIT 12023। টোটেল পোষ্ট ওলাই আছে 7টা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। ট্ৰেড চাৰ্টিফিকেট আপোনালোকৰ লাগিব IT আৰু ESM ICTSM বা IT ট্ৰেড গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব। আৰু লগতে মেট্ৰিক পাছ কৰা হ'ব লাগিব। গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ পৰা আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব। 10 নম্বৰ পদকেইটা ওলাই আছে প্লাম্বাৰ ট্ৰেডৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 6টা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। ট্ৰেড চাৰ্টিফিকেট লাগিব প্লাম্বাৰ ট্ৰেডৰ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা কোৰ্চ কৰা হ'ব লাগিব। আৰু ইয়াৰ কাৰণে 10 পাছো বিচৰা হৈছে। লগতে অৰ্থাৎ মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰা হ'ব লাগিব। 11 নম্বৰ পদকেইটা ওলাই আছে ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনাৰ টেকনিচিয়ানৰ পদ মুকলি হৈ আছে।
ইয়াত টোটেল পোষ্ট ওলাইছে 4টা ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে টেট চাৰ্টিফিকেট থাকিব লাগিব ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনাৰ টেকনিচিয়ান ট্ৰেডৰ আৰু গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব আৰু লগতে 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ বিচৰা হৈছে আপোনালোকে গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু বন্ধুসকল বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈ আছে আপোনালোকে চাই ল'ব গোটেইখিনি কৰি দিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব ইয়াত 12 পাছ মেট্ৰিক পাছৰো ওলাই আছে আৰু লগতে ITI কৰাও আছে এক্সপিৰিয়েঞ্চ থকাও আপোনালোকে এপ্লাই কৰিব পাৰিব ITI কোৰ্চ কৰাব পাৰিব ইলেক্ট্ৰিচিয়ান এনেকুৱা ধৰণৰ পোষ্টটো মুকলি হৈ আছে টেকনলজি কোৰ্চ কৰাব পাৰিব আপোনালোকে চাই ল'ব বাকিখিনি গোটেইখিনি কৈ দিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব আৰু গ্ৰেড 4ৰো বহুত পোষ্ট মুকলি হৈ আছে আপোনালোকে চাই ল'ব ভিডিঅ'টোত ডিসক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকৰ এডভাৰটাইজমেণ্ট ডিটেইলছত গৈ আপোনালোকে চাই ল'ব বাকিখিনি আৰু আদাৰ ক্ৰাইটেৰিয়া অফ অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেণ্ট আপোনালোকে অন্যান্য ক্ৰাইটেৰিয়াসমূহ চাই লওক ডমিচিয়েল এইকেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ আৰু আছাম এণ্ড চাংলাং ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশ এইকেইখন ডিষ্ট্ৰিক্ট আৰু এইটো ষ্টেটৰ অৰুণাচল প্ৰদেশৰ কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব আৰু ভ্যালিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব ভ্যালিড হ'ব লাগিব আৰু এইকাৰণে এজ লিমিট এজ ৰিলেক্সেশ্যন সকলোখিনি তলত দিয়া আছে আপোনালোকে চাই ল'ব এইখিনি আৰু ইয়াৰ কাৰণে হেল্পলাইন নম্বৰ এটাও দিয়া হৈছে আপোনালোকে এইটোত ফোন কৰিব পাৰে ৰাতিপুৱা 9:30 পৰা সন্ধিয়া 6টা বজালৈকে আপোনালোকে ফোন কৰিব পাৰে আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ আপোনালোকে পে' কৰিব লাগিব আনৰিজাৰ্ভ OBC 200 টকা আৰু বাকি SC ST EWS PWBD এক্স সাৰ্ভিচমেন নালাগে সেইসকলৰ কাৰণে নীল আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো আছিলে বন্ধুসকল অনলাইন এপ্লাই কৰা 30 ডিচেম্বৰ 2023 অনলাইন এপ্লাই কৰা লাষ্ট ডেট হ'ল 30 জানুৱাৰী 2024 30 জানুৱাৰীলৈকে আছে 11টা 59 অৰ্থাৎ 12টা বজা আগলৈকে আপোনালোকে কৰি দিব 30 জানুৱাৰীলৈকে লাষ্ট ডেট আছে এপ্লাই কৰা আৰু ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব মই বন্ধুসকল কৈছোঁ এই ভিডিঅ'টোৰ প্ৰথমতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিসক্ৰিপশ্যনলৈ আহিব তাতে লিংক পাই যাব আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব ডিসক্ৰিপশ্যনত উপলব্ধ থাকিব আপোনালোকে এপ্লাই কৰাৰ আগত এবাৰ এডভাৰটাইজমেণ্ট ডিটেইলছটো চেক কৰি ল'ব ডিসক্ৰিপশ্যনত উপলব্ধ থাকিব গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানে আছিলে যদি চাই ভাল পালে লাইক এটা কৰি ল'ব কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব নিশ্চয় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ ধন্যবাদ জয় আই অসম